নমস্কাৰ, আজি মই তোমালোকক কালি বা ক্ষেত্ৰফলৰ ধাৰণা বুজাই দিম। চোৱা, পৰিসীমাৰ ভিতৰত থকা ঠাইখিনিৰ সমতলিক জোখেই হ'ল কালি বা ক্ষেত্ৰফল। নাইবা আমি এনেদৰে ক'ব পাৰোঁ, নাইবা এটা বন্ধ সমতলিক ক্ষেত্ৰই আগুৰা পৃষ্ঠ বা ঠাইখিনিৰ জোখেই হ'ল ক্ষেত্ৰটোৰ কালি বা ক্ষেত্ৰফল। তাৰপিছত চাবা, একোটা বৰ্গই যিখিনি সমতল দখল কৰি থাকে তাকেই জোখৰ একক ধৰা হয়। যেনে চাবা, 1 চেণ্টিমিটাৰ বাহুৰ বৰ্গ এটাৰ মাজৰ ঠাইখিনিক আমি ক'ম 1 বৰ্গ চেণ্টিমিটাৰ। চোৱা, ABCD এটা বৰ্গক্ষেত্ৰ আৰু আমি ধৰি লৈছোঁ এই বৰ্গক্ষেত্ৰটোৰ বাহুৰ দৈৰ্ঘ্য 1 চেণ্টিমিটাৰ। তেতিয়া এই বৰ্গক্ষেত্ৰটোৰ বাহুৰ দৈৰ্ঘ্য 1 চেণ্টিমিটাৰ হ'লে তাৰ কালি হ'ব 1 বৰ্গ চেণ্টিমিটাৰ। বুজি পালা নিশ্চয়? আৰু ধাৰণাটো এনেদৰে তোমালোকে মনত ৰাখিবা। থেংক ইউ, বাই বাই।